প্ৰসংগ কেৱল মিয়া ধিং কাণ্ডৰ পৰা মাছৰ বিতৰ্কলৈকে দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও মৰিগাঁও গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ উজনিৰ পৰা নামনিলৈকে ৰাস্তা ঘাটৰ পৰা দোকান পোহৰলৈকে ঠায়ে ঠায়ে প্ৰতিবাদ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি ৰাজ্যজুৰি মিয়াসকলক উদ্ভৱ হৈ থকা পৰিস্থিতিক লৈ আকৌ সৰব হৈ পৰিছে AIDFৰ বিধায়ক আশ্ৰফুল হুছেইন উজনি নহয় অসমৰ কতো পৰা মই খেদিব নোৱাৰে ভাৰতৰ পৰা মিয়াক খেদিব নোৱাৰে কিয় খেদিব তেওঁলোক নাগৰিক নহয় তেওঁলোকৰ সংবিধান অধিকাৰ দিয়া নাই নাগৰিকত্বৰ অধিকাৰে তেওঁলোকৰ নাগৰিকত্ব পাইছেনে যদি পাইছে সেইটোৰ বিষয়ত কোনো প্ৰশ্ন উত্থাপন হোৱাটো সঠিক নহয় প্ৰতিজন নাগৰিকৰ সকলো ঠাইতে অধিকাৰ আছে আৰু সেই অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰক্ষী প্ৰশাসন চৰকাৰ যন্ত্ৰ আৰু সেইটো ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনফালে আকৌ মিয়াৰ প্ৰসংগ লৈ উত্তাল হৈ পৰিল আজি সদন কংগ্ৰেছ AIDFৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী সদনত বিৰোধীক মুখ্যমন্ত্ৰীৰ হুংকাৰ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাদ বিতণ্ডা অখিল গগৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আপুনি কিয় ইমান মিয়া প্ৰেমী তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল ল'ব লাগে কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে মাইণ্ড কৰিব চেয়াৰমেন আলী আৰু মুখ্যমন্ত্ৰীৰ মাজতো তীব্ৰ বাদ বিতণ্ডা দিব নিদিয়ে আরে উত্তর দিম রাতে 2টা বজাত হলো মই উত্তর দিম মই দিমেই উত্তর দিম হিন্দু মুছলমানৰ কি কৰে কৰিব মই বহি আছো 2টা হলো আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে প্লিজ শব্দ উপাধ্যক্ষ ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়া কোলাই দিলে ইপিনে সাংঘাতিক মিয়া মিয়া বুলি গালি পদক্ষেপে নলয় অধ্যক্ষ মহোদয় বিচাৰ মহোদয় মিয়াটো কিবা দিয়া শব্দ নেকি সন্মানীয় শব্দ প্লিজ পদক্ষেপ মিয়াৰ ওপৰত আগতে বিপদ হৈছে এবাৰ এইটো ওপৰত বিপদ হৈছে প্লিজ চিট ডাউন মিয়াটোতো বিধানৰ ওপৰত বিপদ হৈছে প্লিজ চিট ডাউন চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে কিয় ফাইটা যায় আপুনি এইটো কোনো ভাল পাই বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব সঁচা কথা প্লিজ আৰে আচ্ছা মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম আচ্ছা মই এনেকুৱা মই অখিল গগৈ হ'ব লাগিব আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ চিধা কথা গতিকে মই অখিল গগৈ নহয় চিধা কথা নিউজ ডেস্ক ৰিপৰ্ট টাইম নিউজ